অ' বাবা, অ' হেমন্ত, তইনো মোটা কি কিয় নাচায়? মোৰ কাপোৰ নাই, কানি নাই, এই জাৰত মই কপি থাকোঁ। ওরা বৰষুণৰ পৰে, ৰ'দ পৰে, অহায়ো যাবি ভিজা, অহায়ো যাবি ভিজা। মোৰ ঠান চুটি যায়, চকুত দুটাই দেখা নাপাম, মোক কাৰণে সহায় কৰিব লাগে। আইতাৰ নাম তিৰুবালা কাকতি, বয়স 105 বছৰ। দুৰ্ঘটনাত কঁকাল ভাঙিল আইতাই খোজকাঢ়িব নোৱাৰি চুচৰি লৰচৰ কৰে। জাৰত থৰথৰকৈ কঁপি থকা আইতাক নিউজ লাইভৰ সাংবাদিকে কিনি পিন্ধালে এটা নতুন চুৱেটাৰ। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। 105 বছৰীয়া এগৰাকী আইতা, মুখ্যমন্ত্ৰীলৈ এতিয়া সহায়ৰ আহ্বান জনাইছে এগৰাকী আইতাই। এগৰাকী আইতা যাৰ বয়স 105 বছৰ, 105 বছৰীয়া আইতাৰ কাষত আইতাৰ বিড়ম্বনা, দৈনন্দিন জীৱনৰ বিপৰ্যয়ৰ দৃশ্য আমি অনুধাৱন কৰিবলৈ উপস্থিত আছোঁ নগৰবেৰাৰ পিজুপাৰা গাঁৱত। আইতা তিৰুবালা কাকতি, 105 বছৰ বুলি জানিব পৰা গৈছে তেখেতৰ বয়স। তেখেত খোজ কাঢ়িব নোৱাৰে, কিয়নো আজিৰে পৰা আমি জানিব পাৰিছোঁ প্ৰায় 7-8 বছৰৰ পূৰ্বে বিচনাৰ পৰা পৰি হেনো আইতাৰ কঁকাল ভাঙিছিল। আমি উপস্থিত হোৱা মাত্ৰে আইতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইবাবাৰো সুঁৱৰিছে, তেখেতৰ কথা কৈছে, তেখেতৰ পৰা সহায় বিচাৰিছে। আমি আইতাৰ পৰা কিছু জানিব বিচাৰিম। আইতা কি ক'ব আপুনি? হয় কওক, আপোনাৰ কথা শুনি আছে। মোৰ মানে গোটা গোটা ঘৰতো পানী পৰে, আৰু এই ঠাণ্ডাত মোৰ এখন কাপোৰ নাই। মোৰ দুখত বিদাম্বৰ তুমি দয়া নকৰা, মোৰ উপায় নাই। আইতাৰ বয়স 105 বছৰ। আমি জানিব পাৰিছোঁ তেখেতৰ নাম তিৰুবালা কাকতি, ঘৰ পিজুপাৰা গাঁৱত, নগৰবেৰা পিজুপাৰা। আইতাৰ একমাত্ৰ সন্তানৰ মৃত্যু ঘটিল। এতিয়া বোৱাৰী আছে কাষত, বোৱাৰীয়ে চোৱা চিতা কৰে। তেখেতৰ পৰা মই জানিব বিচাৰিম। বন কাম কৰি সেনেকি চলাই আছোঁ। কি কৰে আপোনালোকৰ পৰিয়ালত? কেইজন সদস্য? 4জন। কোন কোন? 2টা ল'ৰা আৰু মোৰ মা। কি কৰে ল'ৰাই? কি কৰে আপোনাৰ? ল'ৰা নাই, ঘৰতে আছে, পঢ়ি আছে, আৰু এই ডাঙৰটো দোকানত থাকে। দোকানত? কিহৰ দোকানত থাকে? এই এনে চাহ দোকানত। আৰু সৰুজনে কি পঢ়ি আছে? সৰুটা ইথানে কলেজত পঢ়িছে। অসুবিধা মানে এইগিলা বন কৰি খাওঁ মই। কি বন কৰে? এই কিবা গাঁৱত চাদৰ বন কৰোঁ, আৰু চাউল জাৰা, ধান জাৰা, আৰু কিবা গীতা পাতৰ বন কৰোঁ। হয়, এতিয়া 105 বছৰ। হয়, আমি আইতাই থকা ঘৰৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ প্ৰয়াস কৰিম। আমি ভিতৰলৈ গৈছোঁ। আইতাই কেনেধৰণেৰে থাকে? আন্ধাৰ মুন্ধাৰ এটা কোঠালিত থাকে। আজিৰে পৰা শিলাবৃষ্টিৰ সময়ত কিছুদিনৰ পূৰ্বে গৈছে। এই ধৰণৰ মাটিতে থাকিবলগীয়া হৈছে, কিয়নো আইতাৰ কঁকাল ভঙা। এতিয়া চিকিৎসাৰ সাহায্য বিচাৰিছে আইতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা। সলনি কৰিবলৈ আইতাই মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে। আৰু এবাৰ আইতা কওক, আপোনাৰ কথা শুনি আছে? শুনি আছে, তেখেতে শুনি আছে। মুখ্যমন্ত্ৰী হয়, তই মোৰ ওচৰত না, মোৰ বিদেশ থাকিলি চকুত কি ক'ব তেখেতক? কি ক'ব? কি লাগে আপোনাক কওক? সব লাগে। কি লাগে? দেহাটো বছৰ নালাগে, গৰম পানী চলা পিন্ধিছোঁ। হয়, গৰম কাপোৰৰ অভাৱ, তেখেতৰ থকা ঘৰৰ অভাৱ। আইতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰে আহ্বান জনাইছে। তেখেতক কিবা কিবি বিচাৰিছে আইতাই। এতিয়া সানুনয় আহ্বান জনাইছে, অতিকে মৰ্মান্তিক। হয়, কি নাই কওকচোন? মাল সম্পত্তি, ভাত কাটা খাব লাগে, দৰ্জা কাটি, খৰচ কাটি, মই নানান চাকৰি মানুহ কাতৰে আহ্বান জনাইছে 105 বছৰীয়া আইতা তিৰুবালা কাকতিয়ে। নগৰবেৰা পিজুপাৰা গাঁৱত এই বিড়ম্বনা দৃশ্য। টিনবোৰ শিলাবৃষ্টিৰ সময়ত ফাটি ফুটি গ'ল। টিনবোৰ এতিয়া সলাব পৰা নাই। বৰষুণ এজাক পৰিলে পানী ডুঙা বান্ধে মজিয়াত, যাৰ ফলত আইতাৰ যথেষ্ট কষ্ট হয়, কিয়নো আইতা বিচনাত থাকিব নোৱাৰে। কঁকাল ভাঙিছিল এটা দুৰ্ঘটনাত পতিত হৈ। এতিয়া আইতাই কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ, কিয়নো এইটো পৰিয়ালৰ একমাত্ৰ আইতাৰ বোৱাৰীয়ে এতিয়া লোকৰ ঘৰত কাম কৰি কোনোমতে পৰিয়াল চলায়। আৰু এই পৰিয়ালৰ ডাঙৰ সন্তানে এখন দোকানত থাকে, আৰু সৰুগৰাকী তেখেতে পঢ়ি আছে হেনো কলেজত। যথেষ্ট ব্যয়বহুল পৰিৱেশৰ মাজত চলিবলগীয়া হৈছে আজিৰ সমাজত। তৎসত্ত্বেও আইতাহঁতৰ এই বিড়ম্বনা, দৈনন্দিন জীৱনত যথেষ্ট জটিলতা নামিছে। আইতাই কাতৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ, বিভিন্ন সাহায্য বিচাৰিছে। পুনৰ আমি
হয় কি কৈছে তেওঁৰ নাম লৈয়ে থাকিলে মাত্ৰ হয় নেকি আপুনি দেখিছেনে লগ পাইছেনে তেখেতক অঁ ক'ত লগ পাইছিলে আগতে আহিছিল ক'ত আহিছিল ইয়াতে ক'বই লাগিব এতিয়া বহু কথা পাহৰিছে আইতাই বয়স হোৱা সূত্ৰে 105 বছৰীয়া আইতা নগৰবেৰা পিজুপাৰা গাঁৱৰ বিড়ম্বনাময় পৰিৱেশ এগৰাকী 105 বছৰীয়া আইতাৰ এই বিড়ম্বনাৰ কাহিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰে আহ্বান জনাইছে আইতাই পিৰুবালা কাকতিয়ে কিবা এটা সাহায্য লাগে চিকিৎসা সাহায্য লাগে ঘৰ ভাল কৰিব লাগে আৰু বিভিন্ন কাপোৰ কানিকে আদি কৰি আইতাই বিভিন্ন সামগ্ৰী বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বা মুখ্যমন্ত্ৰীক কেনে সঁহাৰি দিয়ে আইতাৰ এই বিড়ম্বনাৰ দৃশ্য প্ৰত্যক্ষ কৰি সেয়াহে হ'ব লক্ষণীয়।